নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ আঁচনিৰ এপ্লাই বা আপোনালোকে কেতিয়া আকৌ লাভ কৰিব, আপোনালোকে অৰুণোদয় আঁচনি কেতিয়া আবেদন কৰিব পাৰিব, লগতে চৰকাৰী ঘৰ আৰু কিমানক দিব, গতিকে সবিশেষ জনাইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে সেই মন্তব্যটো শুনাৰ আগতে এই মুহূৰ্তত যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। চ' বন্ধুবান্ধৱীসকল, তেনেহ'লে আহক সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আপোনালোকক মই শুনাব লৈছোঁ। চাকৰি বিনামূলীয়া, অৰুণোদয় বিনামূলীয়া, মাত্ৰ ৰেচন কাৰ্ড থাকিলেই আমি অৰুণোদয় আঁচনি ঘৰত নিজে নিজে পাই যাম। প্ৰত্যেক ঘৰে ঘৰে অৰুণোদয় আঁচনি দিম। ঢিঙত 55,000 55,000 ঘৰ আছে আৰু এই 55,000 ঘৰৰ আজি 20,000 মানুহে অৰুণোদয় পাই আছে। যদি এইবাৰ বিজেপিৰ চৰকাৰ হয়, মই আগত যি 20,000 ঘৰত পাই আছিলে তাৰ লগত আৰু 35,000 যোগ কৰি 55,000 পৰিয়ালক মই অৰুণোদয় আঁচনি